মোৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা। আজিৰ এই ভিডিঅ'টিত মেণ্টেল এবিলিটি টেষ্টৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম। এই কুৱেশ্যন কেইটাৰ পৰা তোমালোকৰ পৰীক্ষাটো কমন অহাৰ চান্স আছে, গতিকে বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা। মনোযোগেৰে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ডিৰেকশ্যনছ অৰ্থাৎ নিৰ্দেশনা, ঠিক আছে। অসমীয়াত যদি তোমালোক অসমীয়া মিডিয়ামৰ হয় তেতিয়াহ'লে নিৰ্দেশনা বুলি ইয়াত লিখা থাকিব। এই যিখিনি নিৰ্দেশনা লিখা থাকে এইখিনি তোমালোকে পঢ়িব লাগিব, পঢ়িহে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে কৰিব লাগিব। ইয়াত ইংৰাজীত লিখা আছে, তোমালোকে চিন্তা কৰিব নালাগে, মই অসমীয়াত তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ কি কৰিবলৈ ইয়াতে কৈছে। ইয়াতে কৈছে যে ইন কুৱেশ্যন নম্বৰ্ছ 29 to 32, অৰ্থাৎ এইকেইটা প্ৰশ্ন নম্বৰ হয়নে। চোৱা ইয়াতে দিয়া আছে 29 নম্বৰ প্ৰশ্ন, ঠিক তেনেকৈ 30 নম্বৰ প্ৰশ্ন, এনেকৈ 29, 30, 31, 32 এইকেইটা প্ৰশ্নৰ কি দিয়া আছে, এ পিচ অফ পেপাৰ ইজ ফল্ডেড and punch as shown in the question figures on the left side, and 4 figures marked A, B, C and D. A, B, C and D are given on the right side. Select the answer figure which indicates how the paper will appear when opened. ইয়াতে কি কৈছে চোৱা, ইয়াতে কৈছে যে প্ৰশ্ন নম্বৰ 29 পৰা 32 লৈকে কি কৈছে, এই পিচ অফ পেপাৰ, ধৰি লোৱা এইখন এখন পেপাৰ আছিল হয়নে, এখন ধৰি লোৱা কাগজ এখন আছিলে হয়নে। এই কাগজখন কি কৰা হৈছে, ভাঁজ কৰা হৈছে, এনেকৈ সমাজেৰে ভাঁজ কৰিলে, ভাঁজ কৰি নেক্সট ষ্টেপত কেনেকুৱা এখন কাগজ পালে, এইখনৰ পৰা এনেকুৱা এখন, ধৰি এনেকুৱা নহ'ব, এইখন কাগজে ভাঁজ কৰি পেলাই এনেকুৱা এখন কাগজ পালে। চোৱা এইখিনি এটা ভাঁজ কৰিলে সমাজেৰে, ভাঁজ কৰি এনেকুৱা হ'ল হয়নে। নেক্সট আকৌ এইখিনিত এনেকৈ সমাজেৰে ভাগ কৰিলে, ভাগ কৰাৰ পিছত কেনেকুৱা হ'ল তোমালোকে চোৱাচোন, এনেকুৱা ধৰণৰ হ'ল হয়নে। এইখন কাগজে আছিল, এইখন এনেকৈ ভাঁজ কৰিলে, এনেকুৱা এই সমাজেৰে ভাঁজ কৰিলে, ভাঁজ কৰি এইখিনি পালে। আৰু এবাৰ কৈ দিছোঁ চোৱা, তোমালোকে হয়তো বুজি পোৱাত কিবা প্ৰব্লেম হ'ব পাৰে তোমালোকৰ। চোৱা এইখন এখন সম্পূৰ্ণ কাগজ আছিল, ধৰি লোৱা এইখন এখন কাগজ হয়নে। এইখন কাগজ চোৱা কি কৰিছে, সমাজেৰে ভাঁজ কৰিছে, সমাজেৰে কাগজখন কি কৰিছে, ভাঁজ কৰিছে। সমাজেৰে ভাঁজ কৰাৰ পিছত কাগজখন, এই সম্পূৰ্ণ কাগজখন কেনেকুৱা হৈ গ'ল, ভাঁজ কৰাৰ পিছত এনেকুৱা হ'ল হয়নে। তোমালোকে নিশ্চয় কাগজ ভাঁজ কৰি পাইছা, ঠিক তেনেকৈ। এতিয়া নেক্সট ষ্টেপত কি কৰিছে, ইয়াৰে সমাজেৰে ভাঁজ কৰিছে, অৰ্থাৎ চোৱাচোন এনেকৈ ভাঁজ কৰিছে। চোৱা নেক্সট ষ্টেপটোত এনেকৈ ভাঁজ কৰিছে, সমাজেৰে ভাঁজ কৰিছে, অৰ্থাৎ ইয়াৰে আধা। নেক্সট কি কৰিছে, আকৌ চোৱা এইখিনি পালে হয়নে, এইখিনি নেক্সট ইয়াতে চোৱা এইখিনি আকৌ এনেকুৱাকৈ সৰুকৈ ইয়াতে কি কৰিছে, ধৰি লোৱা এইখিনি অলপমান এনেকুৱা ধৰা এইখিনি চিৰি দিয়াৰ নিচিনা কৰিছে, ঠিক আছে, বা এইখিনি এনেকুৱা ধৰণে মাৰ্ক কৰি দিছে, ঠিক আছে, বা এইখিনি কাগজ কি কৰিছে, কাটি উঠাই দিছে। দিয়াৰ পিছত আমাক সুধিছে যে এইখন কাগজ, এইখিনি যে ভাঁজ কৰিলোঁ হয়নে, ভাঁজ কৰাৰ পিছত এইখিনি কি কৰিলোঁ, ভাঁজ কৰাৰ পিছত যদি এইখন কাগজ এনেকৈ মেলি দিয়া হয়, ঠিক আছে, ভাঁজকেইটা যদি খুলি দিয়া হয় তেতিয়া কেনেকুৱা ধৰণৰ হ'ব আমাক সুধিছে। এতিয়া ভাঁজকেইটা খুলি দিলে কেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ হ'ব হয়নে। আৰু ইয়াত যিহেতু এনেকুৱা ধৰণে কটা, অলপমান কাটি দিয়াৰ নিচিনা হৈছিলে, গতিকে ইয়াতে এনেকুৱা ধৰণৰ হ'ব হয়নে। চোৱাচোন ইয়াতেও এনেকুৱা ধৰণৰ হ'ব, গোটেইকেইটা ছাইডত চোৱা ইয়াতেও এনেকুৱা ধৰণৰ হ'ব। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি তোমালোকৰ বুজি পোৱাত প্ৰব্লেম হৈছে, মই জানো তোমালোকৰ 2-এজনৰ বুজি পোৱাত প্ৰব্লেম হ'ব, তোমালোকে আৰু এবাৰ চোৱা, এইটো একে আৰু এবাৰ চোৱা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। এতিয়া তোমালোকে চোৱা এনেকুৱা ধৰণৰ ক'ড আছে অপশ্যন কেইটাত, চোৱাচোন। এতিয়া যদি আমি চাওঁ অপশ্যন নম্বৰ চোৱাচোন, এত মাত্ৰ দুটা এনেকুৱা ধৰণে আছে, গতিকে এইটো কেঞ্চেল হৈ গ'ল অট'মেটিক হয়নে। নেক্সট চোৱাচোন ডি নম্বৰত এনেকৈ আছে, চোৱা এইটো এনেকৈ আছে, মিল নাই হয়নে, এইটো লগত মিলিছে জানো, নাই মিলা, এইটো কেঞ্চেল। এই দুটাৰ অলপমান মিল আছে, কিন্তু যদিও ইয়াতে মিল আছে, তোমালোকে চোৱাচোন এইটো চোৱা, এইটো কেনেকৈ আছে, এইটো কেনেকৈ আছে তোমালোকে চোৱাচোন, এনেকৈ আছে হয়নে, এনেকৈ আছে। কিন্তু এইটো যদি তোমালোকে চোৱা, ইয়াত কেনেকৈ আছে, ইয়াত ইয়াৰ ওলোটা ছাইড হৈ আছে, এনেকৈ আছে। গতিকে এনেকৈ ওলোটাকৈ থাকিলে হ'ব জানো শুদ্ধ, নিশ্চয় এইটো নহয়। গতিকে এইটো কি হ'ল, কেঞ্চেল হ'ল। কিন্তু চি নম্বৰটো যদি চাওঁ, চোৱাচোন এইখিনিৰ লগত চি নম্বৰটো ধুনীয়াকৈ আমাৰ মিলিছে। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ চি কাৰেক্ট আনচাৰ হ'ব। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদিহে বুজি পাইছা, তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিবলৈ নাপাহৰিবা। অনলাইন ক্লাছত এনেকুৱা ধৰণৰ প্ৰায় 2000টামান তোমালোকৰ বাবে মেণ্টেল এবিলিটি টেষ্টৰ কুৱেশ্যন ইতিমধ্যে আলোচনা কৰিছোঁ, আৰু পৰীক্ষাৰ আগলৈকে এনেকুৱা ধৰণৰ আৰু 2000টামান কুৱেশ্যন আমি আলোচনা কৰিম, গতিকে তাৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব। গতিকে জইন কৰি ল'বলৈ নাপাহৰিবা। মাত্ৰ এবাৰ 499 টকা পে' কৰিলে তোমালোকে গোটেইখিনি ভিডিঅ'ছ চাব পাৰিবা, ঠিক আছে। আৰু লগতে তাত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, উত্তৰ পেপাৰ গোটেইবোৰ তাত তোমালোকে পাবা 2012 চনৰ পৰা 2025 চনলৈকে, ঠিক আছে। তোমালোকে জইন কৰিবলৈ নাপাহৰিবা।
নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 31টো ইয়াতেও চোৱাচোন এনেকুৱা ধৰণৰ এখন কাগজ আছিলে ঠিক আছে এই কাগজখনক কি কৰিছে সমাজেৰে কি কৰিছে চোৱা ভাঁজ কৰিছে হয়নে ভাঁজ কৰাৰ পিছত এনেকুৱা ধৰণৰ পোৱা গ'ল চোৱাচোন এনেকুৱা ধৰণৰ পোৱা গ'ল নেক্সট এইখন কাগজকে আকৌ এইখিনিকে আকৌ কি কৰিছে সমাজেৰে ভাগ কৰিছে সমাজেৰে ভাঁজ কৰাৰ পিছত কেনেকুৱা ধৰণৰ হ'ল এনেকুৱা ধৰণৰ হ'ল হয়নে নেক্সট আকৌ কি কৰিছে এইখনকে আকৌ কি কৰিছে নেক্সট ষ্টেপত চোৱাচোন নেক্সট ষ্টেপত এইখনক কি কৰিছে এইখিনিৰ পৰা এইখিনি নোহোৱা কৰিছে এইখিনি নোহোৱা কৰি দিছে হয়নে এইখিনি চোৱাচোন যিখিনি কালাৰ কৰিছোঁ মই চিন দি দিছোঁ এইখিনি নোহোৱা কৰিছে কৰি ইয়াতে কি কৰিছে তোমালোকে চোৱাচোন ইয়াতে এনেকুৱা ধৰণৰে আছে ঠিক আছে এতিয়া এইখিনি যদি এনেকুৱা ধৰণৰ থাকে এইটো যদি আমি ভাঁজটো খুলি দিওঁ ঠিক আছে এইখিনি কৰাৰ এনেকৈ কৰাৰ পিছত যদি আমি ভাঁজটো খুলি দিওঁ কেনেকুৱা ধৰণৰ দেখাত হ'ব আমাক সুধিছে এতিয়া এই ভাঁজটো চোৱাচোন এইখিনিত এনেকুৱা ধৰণৰ হ'ব লাগিব হয়নে এনেকুৱা ধৰণৰ হ'ব লাগিব এইটো চোৱা অপশ্যনত কেনেকৈ আছে এনেকৈ আছে চোৱা এনেকৈ আছে এইটোৰ লগত মিলিছে জানো কোনো ধৰণৰ মিল নাই গতিকে এই নম্বৰটো কি হ'ব এই নম্বৰটো আমাৰ কেনচেল হ'ব বি নম্বৰটো চোৱাচোন বি নম্বৰটো তোমালোকে চোৱা বি নম্বৰত চোৱা তোমালোকে বি নম্বৰটো চোৱা কেনেকৈ আছে এইটো চোৱাচোন কেনেকৈ আছে এনেকৈ আছে চোৱা এনেকৈ আছে হয়নে এইটোৰ লগত মিলিছে জানো মিলা নাই গতিকে বি নম্বৰটো কি হ'ব অট'মেটিক এইটো আমাৰ কেনচেল হৈ যাব ঠিক আছে নেক্সট ডি নম্বৰটোতো বহুতকেইটা এনেকুৱা ধৰণৰ আছে ইয়াতে ইমানকেইটাতো নহ'ব কাৰণ চাৰিটা হ'ব এইটো ছাইডত এটা কাৰণ এইখিনি যদি খুলি দিওঁ এনেকুৱা ধৰণৰ হ'ব চোৱা এনেকুৱা ধৰণৰ হ'ল হয়নে এনেকুৱা ধৰণৰ হ'ব গতিকে এইটো ছাইডত এটা হ'ব এইটো ছাইডে হ'ব এইটো ছাইডতো হ'ব আৰু এইটো ছাইডতো হ'ব গতিকে অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব আশা কৰিছোঁ তোমালোকে বুজি পাইছা এইকেইটা অলপমান তোমালোকৰ জটিল পাবা তোমালোকে তথাপিও যদি মনোযোগ দি চোৱা তোমালোকে এইকেইটা পাৰিবা অলপমান গুৰুত্ব সহকাৰে তোমালোকে চাব লাগিব নহ'লে এনেই তোমালোকে এইকেইটা অলপ টান পাবা এতিয়া নেক্সট তোমালোকে চোৱা 32 নাম্বাৰটোত চোৱাচোন ইয়াতে চোৱা এইখন এনেকুৱা ধৰণৰ কাগজেই আছিলে হয়নে এনেকুৱা ধৰণৰ কাগজ আছিলে এইখনক কি কৰিছে সমাজেৰে এনেকৈ ভাগ কৰিছে ভাগ কৰি এইখিনি পালে চোৱাচোন ভাঁজ কৰাৰ পিছত এনেকুৱা পালে নেক্সট ষ্টেপত কি কৰিছে ইয়াৰে সমাজেৰে এনেকৈ ভাগ কৰিছে এনেকৈ ভাঁজ কৰাৰ পিছত কেনেকুৱা ধৰণৰ পোৱা গ'ল এনেকুৱাকৈ পোৱা গ'ল নেক্সট কি কৰিছে এই ভাঁজটোকে আকৌ ইয়াতে চোৱাচোন এইখিনিত এই ভাঁজটোকে আকৌ ইয়াতে এনেকৈ কৰিছে চোৱা এইখিনিত এনেকৈ আছে হয়নে গতিকে ইয়াতে তোমালোকে যদি সেই ভাঁজটো চোৱা ভালদৰে ইয়াতে কেনেকৈ আছে চোৱা এনেকৈ আছে হয়নে ইয়াতে আছে যদি ইয়াৰ বিপৰীত দিশতো থাকিব গতিকে নেক্সটটোত কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব ঠিক তেনেকৈ ইয়াতেও এনেকুৱা হ'ব গতিকে দুটা হ'ব লাগিব দুটা ক'ত আছে চোৱা ইয়াতেও দুটা আছে কিন্তু ইয়াতে চোৱাচোন ইয়াৰে তলত আছে এনেকৈ হ'ব নালাগে ইয়াতে এনেকুৱা ধৰণে হ'ব লাগিব গতিকে তেনেকুৱা ধৰণে অপশ্যন ডিত যিহেতু নাই এইটো কেনচেল হ'ল অপশ্যন চিত যিহেতু এটা আছে এইটো কেনচেল হ'ল অপশ্যন বিত যিহেতু চাৰিটা আছে এইটো কেনচেল হ'ল অপশ্যন এত চোৱাচোন দুটা আছে হয়নে গতিকে এইটো শুদ্ধ হ'ব ঠিক আছে নেক্সট তোমালোকে চোৱা পাৰ্ট 9 এইটো অলপমান তোমালোকে সহজ পাবা পাৰ্ট 8তকৈ ঠিক আছে তোমালোকে চাই যোৱা আৰু মনত ৰাখিবা যিখিনি টান পোৱা সেইখিনি ইগনোৰ নকৰিবা সেইখিনি বেছিকৈ পঢ়িবা সদায় টান বস্তুবিলাক বেছিকৈ পঢ়িব লাগে তেতিয়া তোমালোকৰ মানে ভয়টো কমি আহে আৰু সেইখিনি তোমালোকে সহজতে বুজি পাবা যদি কিবা বস্তু টান পাই তুমি সেইখিনি নপঢ়াকৈ থাকা তেতিয়া কি হ'ব সেইখিনি আৰু তোমালোকে টান পাবা আৰু এটা সময়ত সেইখিনি পঢ়িব মন নোযোৱা হ'ব নিৰ্দেশনাত কি দিছে ইন কুৱেশ্যন নম্বৰ 33 to 36 অৰ্থাৎ প্ৰশ্ন নম্বৰ 33 পৰা 37 লৈকে এই কুৱেশ্যন ফিগাৰ ইজ গিভন অন দ্য লেফ্ট সাইড অৰ্থাৎ এইটো চোৱা এইটো লাইফ সাইড এইটো সাইড ৰাইট সাইড হয়নে এইটো ৰাইট সাইড আৰু এইটো কি হয় এইটো সাইড কি হয় লেফ্ট সাইড আৰু সোঁফাল লেফ্ট সাইড মানে কি বাওঁফাল হয়নে বাওঁফালে কি দিয়া আছে কুৱেশ্যন ফিগাৰ দিয়া আছে এইটো কুৱেশ্যন ফিগাৰ বুলি কয় কুৱেশ্যন ফিগাৰ মানে হৈছে অসমীয়াত প্ৰশ্নচিত্ৰ and 4 answer figures marked A, B, C and D are given on the right side আৰু সোঁফালে কি দিয়া আছে উত্তৰ চিত্ৰ দিয়া আছে হয়নে চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে select the answer figure which can be formed from the cut out pieces given in the question figure কি কৈছে select the answer figure সেই উত্তৰ চিত্ৰটো সিলেক্ট কৰিব দিছে which can be formed from the cut out pieces যেটো ইয়াৰ পৰা এই কুৱেশ্যন ফিগাৰৰ পৰা আনি প্ৰস্তুত কৰিব পৰা যায় অৰ্থাৎ ইয়াত চোৱাচোন ইয়াত পিচবিলাক আছে হয়নে ইয়াত বিভিন্ন ধৰণৰ এইটো কাগজৰ টুকুৰা বুলিও ক'ব পৰা এইকেইটা আনি ইয়াৰে কোনটো সজাব পৰা যাব ইয়াতে থকা এইটোৰ পৰা এই প্ৰশ্নচিত্ৰ অৰ্থাৎ কুৱেশ্যন ফিগাৰৰ পৰা এইখিনি এই যিবোৰ আছে ঠিক আছে এই কাট আউট পিচেছ যিবোৰ আছে কাটি থোৱা যিবোৰ পিচ আছে এই পিচবোৰ আনি ইয়াৰে কোনটো সজাব পৰা যাব সেইটো আমাক উলিয়াবলৈ কৈছে গতিকে একেবাৰে সহজ হয় তোমালোকে মনোযোগেৰে চাই যোৱা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা এতিয়া তোমালোকে চোৱা
ইয়াতে চোৱাচোন এনেকৈ আছে প্ৰথমতে আমি ইয়াতে থকা এইটো মিলাই চাওঁ এনেকৈ ক'ত আছে চাওঁ যদিহে নাই এইটো আমি কেনচেল কৰি দিম ইয়াতে আছে এনেকৈ অপশ্যন বিত আছে জানো এনেকৈ চোৱাচোন নাই এইটো কেনচেল হৈ গ'ল কাৰণ ইয়াৰ পৰা এই পিচবোৰ আনিহে আমি ইয়াতে কি কৰিব লাগিব এই বস্তুটো সাজিব পাৰিব লাগিব সেইটোহে আমাক বিচাৰিবলৈ কৈছে গতিকে নেক্সট চোৱা ইয়াতে চি নম্বৰ চোৱাচোন ইয়াত ডাঙৰকৈ আছে ইয়াত চোৱাচোন সৰুকৈ আছে ইয়াত চোৱা সৰুকৈ আছে এইটো সৰুকৈ থাকিলে হ'ব জানো ইয়াত ডাঙৰকৈ আছে নহয় নহ'ব এইটো কেনচেল হৈ গ'ল ঠিক আছে এতিয়া ডি নম্বৰটো যদিহে তোমালোকে চোৱা ডি নম্বৰটো কেনেকৈ আছে চোৱাচোন ডি নম্বৰত এনেকৈ আছে তোমালোকে চোৱা এনেকৈ আছে এনেকৈ মিলিছে জানো কোনো ধৰণৰ মিল নাই এইটো কেনচেল হৈ গ'ল চি নম্বৰটো যদিহে চাওঁ এইটো চোৱাচোন এইখিনি আনি এইখিনি কৰিছে চোৱা এইখিনিৰ পৰা এইখিনি কৰিছে হয়নে মিলিছে আমাৰ ঠিক তেনেকৈ চোৱা ইয়াৰে এইটো টুকুৰা আনিছে চোৱা এইটো টুকুৰা আনিছে হয়নে এইটো টুকুৰা বুলিয়ে ক'লোঁ মই কাগজৰ টুকুৰা বুলিও ক'ব পৰা এইটো টুকুৰাৰ পৰা কোনটো বনাইছে চোৱা এইটো বনাইছে চোৱা এইটো চোৱা হয়নে মিলিছেনে চোৱাচোন ধুনীয়াকৈ মিলি গৈছে আশা কৰিছোঁ বুজি পালা নেক্সট তোমালোকে চোৱা এইটোৰ পৰা চোৱা এইটো ক'ত লৈছে চোৱাচোন এইটো হৈছে এইটো এইখিনি চোৱা এইখিনি মই আৰু এবাৰ দেখাইছোঁ তোমালোকে চোৱা চোৱা তোমালোকে এইখিনি চোৱা এইখিনিৰ পৰা এইখিনিৰ লগত কোনখিনি মিলিছে এইখিনিৰ লগত মিলিছে চোৱাচোন এইখিনি চোৱাচোন ইয়াতে মিলিছেনে চোৱা তোমালোকে মনোযোগেৰে চোৱা ঠিক তেনেকৈ এইখিনি ক'ত মিলিছে চোৱা এইখিনি মিলিছে এইখিনিৰ লগত হয়নে চোৱাচোন এইখিনিৰ লগত মিলিছে চোৱা ইয়াত বেকাকৈ আছে হয়নে আমি সেই পিচকেইটা ওলট পালট কৰি ল'ব পাৰোঁ তাত কোনো প্ৰব্লেম নাই গতিকে মিলিছেনে নাই মিলিছে গতিকে আৰু এবাৰ চোৱা আৰু কি ৰৈ গ'ল চোৱাচোন আৰু ৰৈ গ'ল আমাৰ এইখিনি চোৱা এইখিনি চোৱাচোন এইখিনি হৈছে এইখিনি ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পালা গতিকে ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ এটো হ'ব ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা অনলাইন ক্লাছত যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছত জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা মাত্ৰ 499 টকাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা মান্থলি ফিজ দিব নালাগে এইটো ইয়াৰলি ফিজ হয় এবাৰ পে' কৰিলে তোমালোকৰ হৈ যাব ইয়াৰ বিষয়ে যদি কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত আমাক কল কৰিব পাৰা অথবা হোৱাটছআপ মেছেজ কৰিবা অথবা আমাৰ এপটো ডাউনলোড কৰি তোমালোকে পাৰচেছ কৰি ল'ব পাৰিবা